নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি 9 জুলাই গোটেই ৰাষ্ট্ৰব্যাপী ষ্ট্ৰাইক ধৰ্মঘট, অৰ্থাৎ প্ৰায় ক'ব পাৰে প্ৰায় একেবাৰে নাইনাইকেও প্ৰায় 5 বছৰ পিছত ৰাষ্ট্ৰব্যাপী সাধাৰণ ধৰ্মঘট আজি হৈ আছে। আৰু ইয়াৰ আগত হৈছিলে আপোনালোকৰ নিশ্চয় মনত আছে, এই ঠিক ক'ভিডৰ সময়ছোৱাত আৰু 2019 মোদী ডাঙৰীয়া ছেকেণ্ড টাইম পাৱাৰত আহিলে আৰু তাৰপিছত এই ক'ভিডৰ যি ভয়াৱহতা, আৰু সেইটো সময়ত এই এফালে ধৰি লওক মানুহ মৰিবলৈ গৈছে, মানুহ সংকটত আছে। আৰু ক'ভিডৰ সময়তো মনত আছে নহয়, শ্ৰমিকবিলাকৰ বিশেষকৈ যিবিলাক প্ৰব্ৰজিত শ্ৰমিক, ইভেন অসমৰো শ্ৰমিক, UP বিহাৰ বাদেই দিয়ক, কি ধৰণৰ কষ্ট হৈছিলে। এই যে এটা ক্ৰাইচিছ, এই ক্ৰাইচিছৰ সময়ছোৱাতে দেখা গৈছিলে যে যি শ্ৰম আইন আপোনাৰ ব্ৰিটিছ পিৰিয়ডত প্ৰায় 100 বছৰ আগত অৰ্জন কৰিছিলে ভাৰতবৰ্ষৰ অসমৰ শ্ৰমিকে, কৃষকে। আৰু এইটো অৰ্জন এনেই কৰা নাই, এইটো সংগ্ৰামৰ যোগেদি হৈছিলে, ব্ৰিটিছে এনেই দিয়া নাই বস্তুটো। সেই অৰ্জিত বস্তুটোক কাঢ়ি লৈছিলে। আৰু যি শ্ৰম আইন আছিলে, যি শ্ৰম আইনৰ এটা মালিক আৰু শ্ৰমিকৰ মাজত বিবাদৰ সমস্যা কেনেকৈ হয় তাৰ এটা ব্যৱস্থা আছিলে, বা শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰতো কিছু কিছু প্ৰভিজন আছিলে, নাছিলে তেনেকুৱা নহয়, এটা প্ৰটেকশ্যন আছিলে। কিন্তু সেই সময়ছোৱাত ক'ভিডৰ সুযোগ লৈ তেওঁলোকে কৰিলে কি, এই শ্ৰম আইন যোনটো আছিলে সেই শ্ৰম আইনটোত কিন্তু আপোনাক নৎসাত কৰি দিলে। তেওঁলোকে সেই শ্ৰম যি কোড আছিলে, কোডবিলাকো 44 কোডৰ পৰা 4টা কোডলৈ লৈ আহিছিলে। তো আজি সেইটো লৈ আলোচনা কৰিম, কিন্তু এইটো গুৰুত্বপূৰ্ণ আলোচনা, খুব গুৰুত্বপূৰ্ণ হ'লেও প্ৰায় 1 ঘণ্টীয়া ভিডিঅ' হ'ব লাগে নিয়মত, কিন্তু মই ইমান দীঘলীয়া নকৰোঁ, সৰু কৰিম। তো আপোনালোকে এই ভিডিঅ' শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে চাই আছে, ভিউ কৰি আছে, কিন্তু হয়তো বহুত মানুহ তাৰ পৰা বঞ্চিত হৈ আছে। গতিকে আপোনালোকে শ্বেয়াৰ কৰাটোও কিন্তু আপোনালোকৰ এটা নৈতিক দায়িত্ব, শ্বেয়াৰ কৰিব। আৰু ইয়াত অকল শ্ৰমিক বুলি নহয়, শ্ৰমসমূহ 140 কোটি 46 কোটি যি জনসাধাৰণ আছে তাৰ লগত, স্বাৰ্থৰ লগত জড়িত হৈ আছে গোটেই কথাবিলাক। হয়, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু আপোনালোকে নাপাহৰিব। আৰু এই তেতিয়াই আৰু এটা হৈছিলে যে এই যে আপোনাৰ কৃষি আইন যোনটো আছিলে, কৃষি আইনটোৰ যে বৃদ্ধাংগালী যে খাই কি কৰিছিলে চৰকাৰে, আৰু এই কৃষি আইনটো যোনটো কৰ্পৰেটৰ পক্ষত আছিলে আৰু খাটি খোৱা যি কৃষক শ্ৰমিক তাহাঁতৰ বিৰুদ্ধে আছিলে, সেইটো কাৰণে দেশ স্বাধীন হোৱাৰ পিছত সৰ্ববৃহৎ শ্ৰমিক আন্দোলন বা কৃষক আন্দোলন বুলি কওক, সেই ষ্টাৰ্ট হৈছিলে 26 নৱেম্বৰ 2020ত 26 নৱেম্বৰ যোনটো আমাৰ সংবিধান দিৱসৰ দিনাখনে এই কৃষক আন্দোলন ষ্টাৰ্ট হৈছিলে। আৰু পিছত মোদী ডাঙৰীয়া নতস্বীকাৰ কৰি সেই কৃষি আইন উঠাই ল'বলৈ বাধ্য হৈছিলে। আৰু সেইদিনাখনে ভাৰতবৰ্ষৰ চেণ্ট্ৰেল ট্ৰেড ইউনিয়নসমূহ, একমাত্ৰ বিজেপি বা RSSৰ পৃষ্ঠপোষকতাত থকা BMS, ভাৰতীয় মজদুৰ সংঘৰ বাহিৰে ভাৰতবৰ্ষৰ 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংগঠন আৰু যিমান ফেডাৰেশ্যন, ৰাজ্যিক ফেডাৰেশ্যন আছে, যি আছে, চবে মিলি ষ্ট্ৰাইক কৰিছিলে। মাজতো ষ্ট্ৰাইক হৈছে, নোহোৱা নহয়, যেনেকৈ বেংকৰো ষ্ট্ৰাইক হৈছে, 2021তো হৈছে, 2023তো হৈছে, নোহোৱা নহয়। কিন্তু ধৰি লওক এটা ছেক্টৰত আছিল, কিন্তু নেশ্যনেল ৱাইজ 2020ৰ 26 নৱেম্বৰৰ পিছত এতিয়া 2025ৰ 9 জুলাই হৈছে। একচুৱেলি এই ষ্ট্ৰাইকটো 9 জুলাই নহয়, 9 জুলাই আৰু আগতে হ'বলৈ আছিলে। আপোনালোকে নিশ্চয় পঢ়া নাই, পেহেলগামৰ যোনটো হত্যালীলা হৈছিলে, আতংকবাদীয়ে যে আমাৰ ভাৰতীয়বিলাকক তাত মাৰিছিলে, নিৰীহ ভাৰতীয়বিলাকক, সেইটোৰ পৰিপ্ৰেক্ষিতত অলপ এতিয়া ডিলে হ'ল। অৰিজিনেল ষ্ট্ৰাইক 22 এপ্ৰিলত পেহেলগামৰ ঘটনাটো হৈছিলে, আৰু 20 মে ষ্ট্ৰাইক হ'বলৈ আছিলে, সৰ্বভাৰতীয় ধৰ্মঘট হ'বলৈ আছিলে। কিন্তু ভাৰতবৰ্ষৰ যি চেণ্ট্ৰেল ট্ৰেড ইউনিয়ন আছে, শ্ৰমিক সংগঠন আছে, তেওঁলোকৰো কিন্তু এটা মৰেল ডিউটি আছে, আৰু মৰেল ডিউটি হিচাপে তেওঁলোকে ডেফাৰ কৰি এইটো 9 জুলাই আজি কৰি আছে। কিন্তু ভাৰত চৰকাৰ বা বিজেপি চৰকাৰৰ কিন্তু কোনো ধৰণৰ মৰেল ডিউটি নাই।
শ্ৰমিক সংগঠনবিলাকে কিন্তু তেওঁলোকৰ আন্দোলন ডেফাৰ কৰিলে, কিন্তু বিজেপি চৰকাৰ বা মোদী ডাঙৰীয়া তেওঁৰ যোনটো ফূৰ্তি ফাৰ্তা যি আৰু এণ্টাৰটেইনমেণ্ট ফটোগ্ৰাফ, লাইট কেমেৰা একশ্যন, বিদেশত ভ্ৰমণ, সেইটো কিন্তু তেওঁ একদম পূৰা বৰ্তাই ৰাখিছে, তাত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই। অসমতো যথেষ্ট আমি য'ৰ পৰা অসমৰ বিভিন্ন জিলাৰ পৰা আমি খবৰ যি এতিয়ালৈকে আহি পাইছে আমাৰ হাতলৈ, মোটামুটি অসমতো ভাল ষ্ট্ৰাইক হৈছে, ধৰ্মঘটো ভাল। এনেই যে আপোনাৰ কৈ থাকে নহয় যে বিশ্বগুৰু, তো বিশ্বগুৰুত আপোনাৰ ষ্ট্ৰাইক কিয় কৰিব লগা হৈছে? বিকশিত অসম, বিকশিত ভাৰত, আৰু এতিয়া বোলে আপোনাৰ ফ'ৰ্থ ইকনমি হ'লেই বোলে, ফিফ্থ ইকনমি। একচুৱেলিটো ফিফ্থ ইকনমি হয়। ফ'ৰ্থ ইকনমি হোৱা হ'লে চব নেতা পালি নেতা আপোনাৰ ঢাক ঢোল লৈ ৰাস্তাত ওলাই গ'লে হয়। আচলতে হোৱা নাই, এইটো এটা মাজত এটা কেম্পেইন হৈছিলে, কিন্তু এতিয়া আকৌ বস্তুটো তল পৰি গ'ল। আৰু মোদী বুলি নহয়, ইয়াত বেলেগ কোনোবা প্ৰাইম মিনিষ্টাৰো থকা হ'লে এইটো নৰ্মেল কোৰ্চতে আপোনাৰ ইমানতে 2024-25লৈকে আপোনাৰ ফ'ৰ্থ ইকনমি এনে নৰ্মেল কোৰ্চতে হৈ গ'লে হয়। কিন্তু এইটো মানে তেওঁ ক্ৰেডিট ল'ব খুজিছে, ইয়াত তেওঁৰ কৰিলে। আৰু যদি ইকনমি যদি ফ'ৰ্থ ইকনমি হৈছে, তেতিয়াহ'লে 81 কোটি মানুহক আপোনাৰ ফ্ৰীত ৰেচন কিয় দিব লগা হয়? যোনটো মই আগতে কৈছোঁ, এইটো বিগ কিয় দিব লগা হৈছে? যোনটো দেশ পৃথিৱীত ফ'ৰ্থ ইকনমিক দেশে 80 কোটি মানুহক 5 কেজি মানে ৰেচন দিব লগা কিয় হৈছে? আৰু এই আন্দোলনৰ সময়ছোৱাত আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে শ্ৰমিক, কৃষক তেওঁলোকে হেৰি কৰিছে, কিন্তু যে বাকী ধৰি লওক আছু হওক, AJYCP হওক বা যিমান তথাকথিত দল সংগঠন আছে, তেওঁলোকেও আচলতে জঁপিয়াই পৰিব লাগিছিলে, কিন্তু তেওঁলোকে এইটোত জঁপিয়াই পৰা নাই। কাৰণ প্ৰতিটা সংগঠনৰ কাৰণে কি আপোনাৰ মূল্যবৃদ্ধিৰ সমস্যা নহয় নেকি? আছু দেখোন মূল্যবৃদ্ধিৰ কাৰণে সুকীয়াকৈ এটা প্ৰতিবাদ কৰে, এইটোত কেলে পাৰ্টিচিপেট কৰা নাই? নিবনুৱা সমস্যা কি AJYCP নিবনুৱা সমস্যাটো কি AJYCPৰ নহয় নেকি? আৰু যদি কালি অৱশ্যে নিবনুৱা সমস্যা নাইকিয়া হৈ গ'লেতো মানে AJYCP দোকানো বন্ধ হৈ যাব, সেইটো কাৰণে হয়তো তেওঁলোকে নিবিচাৰে। আৰু আপোনালোকে ভাবিব পাৰে যে চাওক, মোৰ চিধা কথা, একদম খাৰাংখাচ কথা পাতাত কৰি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, কংগ্ৰেছ বিজেপি বুলি কোনো কথা নাই, যাৰ যোনটো ভুল সেইটো এতিয়া আপোনালোকে মন কৰিব নিশ্চয়। মই ফাৰ্ষ্ট পাৰ্টত মানে বিজেপিৰ যিবিলাক ভুল সেইবিলাক লৈ মই ব্যাখ্যা কৰিছোঁ। আৰু এইকেইদিন কিছু মানুহে মোক কৈ আছে যে আপুনি খুব ধাৰাবাহিকভাৱে কংগ্ৰেছ আৰু বিৰোধী অসমত খুব ক্ৰিটিচাইজ কৰি আছে। হয়, ক্ৰিটিচাইজ কৰিব লগা বিষয়টো। আজি ধৰি লওক বিজেপি যদি অপজিশ্যনত থকা হ'লে এই ষ্ট্ৰাইকত তেওঁলোকে কি কৰিলে? আজি এই ষ্ট্ৰাইকত ৰাজপথলৈ কিন্তু আপোনাৰ এই আমাৰ গৌৰৱ গগৈ, লুৰিণজ্যোতি বা এই আমাৰ অখিলউদ্দিন যে আছে, এই অখিল গগৈ আকৌ গম পালেইতো, তেওঁলোকে ওলাব লাগিছিলে, তেওঁলোকতো ওলোৱা নাই। কিন্তু ৰাহুল গান্ধী, মই ইয়াৰ আগতেও কৈছোঁ গৌৰৱ গগৈ সম্পৰ্কে, যে তেওঁ কিন্তু ৰাহুল গান্ধীৰ পৰা অলপ ফ'ল' কৰিব ভালকৈ, তেওঁ কেনেকৈ হেৰি কৰি আছে, মানুহবিলাকৰ লগত মিক্স আপ হৈ আছে, প্ৰব্লেমবিলাকক বুজ ল'বলৈ চেষ্টা কৰি আছে। আৰু যোৱাকালি এপিছ'ডতো মই কৈছোঁ, কোনোবাই যদি চোৱা নাই আপোনালোকে চাব, যে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কি ৰাজনীতি তেওঁ শিকিবলৈ আছে। এই 3জন মেইন লিডাৰ এতিয়া বিহাৰত আপোনাৰ কমিউনিষ্ট পাৰ্টিৰ ডি ৰাজাই হওক বা দীপংকৰ ভট্টাচাৰ্যই হওক বা লালুৰ ল'ৰা তেজস্বী যাদৱেই হওক, ৰাহুল গান্ধী আজি ষ্ট্ৰাইকৰ সমৰ্থনত কিন্তু আজি আপোনালোকে চাওক যে তেওঁলোকে বিহাৰৰ ৰাজপথত কিন্তু ওলাই গৈছে। অসমতো ৰাজপথত তেওঁলোকে ওলাব লাগিছিলেতো। মই যে বাৰে প্ৰতি কৈ আছোঁ যে অসমৰ অপজিশ্যন, বিশেষকৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁ বাস্তৱ যোনটো ৰাজনীতি সেইটো এতিয়ালৈকে তেওঁ বুজি উঠি পোৱাই নাই, এতিয়ালৈকে গম পোৱা নাই। আপুনি এই সমস্যা, কাৰণ আপোনাৰ লুৰিণজ্যোতি, আপুনিতো ভাই ডেকা মানুহ, এতিয়ালৈকে বিয়া কৰা নাই, য়ং ল'ৰা, এই যুৱকবিলাক যে আনএমপ্লয়ড হৈ আছে, এই আপোনাৰ গাঁৱৰ যিবিলাকে আপোনাক ভোট দিছিলে যোৱা পাৰ্লামেণ্ট ইলেকশ্যনত, তাহাঁতৰ কাৰণে কি মাত নামাতিব নেকি? হয়, জানো মই AJYCPৰ সুকীয়াভাৱে সদৌ অসম এটা জিলাভিত্তিক আপোনালোকে আন্দোলন কৰাৰ
অৱস্থাত আপোনালোকৰ অন্তৰ্গতনি নাই, কিন্তু এইবিলাক আন্দোলনত আপোনালোকে চামিল হ'ব লাগে, আপোনালোক চামিল হোৱা নাই। তো এইটো হ'ল কেৱল দুৰ্ভাগ্যৰ বিষয়। আৰু এই BMS যোনটো ইউনিয়ন আছে, BMS ইউনিয়নখনো কিন্তু নিজে ক'তো ইউনিয়ন চিউনিয়ন বনাবলৈ ক্ষমতা নাথাকে, কিন্তু ইহঁতে কি কৰে, বিভিন্ন ইউনিয়নত কেনেকৈ হাইজেক কৰি সোমাই গৈ তাত যেনেকৈ ডিগবৈ AUC লেবাৰ ইউনিয়নখন অলৰেডি হাইজেক কৰি ল'লে। মন কৰিব দেই, এইটো কিন্তু INTC পৰা তেওঁলোকে কৰি লৈছে। কিন্তু তাত আজি ডিগবৈ ৰিফাইনেৰীটো বন্ধ হৈছে। ডিগবৈ ৰিফাইনেৰী যে আপোনাৰ ষ্ট্ৰাইক কৰিছে, তাত কিন্তু BMSৰ কোনো ভূমিকা নাই। বাকী যে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংগঠন বা স্থানীয় যি ট্ৰেড ইউনিয়ন সংগঠন আছে, তাহাঁতৰ ভূমিকা আছে, তাহাঁতি ভূমিকা পালন কৰিছে। আৰু ৰীতিমতে ডিগবৈ ৰিফাইনেৰী জেনেৰেল অফিচেই হওক, ৰিফাইনেৰী হওক, কলাপছ কৰি দিছে। তো গতিকে সেই শ্ৰমিকসকলক মই সেই বস্তুটো জনাব বিচাৰি আছোঁ যে BMSলৈ ঢাপলি মেলাৰ আগত বহুতে ভাবি থাকে, বহুত শ্ৰমিকে ভাবে, বহুত শ্ৰমিক নেতাও ভাবে যে না আমি BMSত যিটো বিজেপিৰ সংগঠন হয়, BMSত গ'লে কিজানি আমাৰ সমস্যাৰ সমাধান হৈ যাব। কেতিয়াও সমাধান নহয়। এতিয়া আপোনালোকে নিশ্চয় ILOৰ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ নাম শুনিছে, যোনটো এটা আন্তৰ্জাতিক মঞ্চ। আৰু ইণ্ডিয়াৰ যোনটো ফৰাম আছে, এইটো হ'লগৈ ইণ্ডিয়ান লেবাৰ অৰ্গেনাইজেশ্যন, ইণ্ডিয়ান লেবাৰ কনফাৰেন্স, যাৰ মুৰব্বী হ'লগৈ আপোনাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী। তো তেওঁতো কেতিয়াও মানে শ্ৰমিকৰ নহয়, কাৰণ তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মাত্ৰ একবাৰ বহি অলপ ভাষণ টাচন মাৰি তাৰ পৰা পলালে। যোৱা 10টা বছৰে কিন্তু আপোনাৰ মানে ইণ্ডিয়ান লেবাৰ কনফাৰেন্সৰ কোনো মিটিঙে কণ্ডাক্ট কৰা নাই, কোনো মিটিং কণ্ডাক্ট কৰা নাই। আৰু 8 ঘণ্টাৰ যোনটো আজি প্ৰায় 200 বছৰমান হ'বলৈ গৈ আছে, আগতে 8 ঘণ্টাৰ যোনটো মানে কামৰ যি লৰাই, সেই যোনটো অৰ্জন কৰা হৈছিলে, এইটো ইতিমধ্যে যোনটো গুজৰাট মডেলৰ কথা কৈ আছে শ্ৰমিকসকল, তাত গৈ চাব যে তাত কিন্তু অলৰেডি আপোনাৰ 12 ঘণ্টীয়া কাম, 8 ঘণ্টাৰ ঠাইত 12 ঘণ্টাৰ কাম কিন্তু অলৰেডি তাত ষ্টাৰ্ট হৈ গৈছে। এই ধৰণৰ আক্ৰমণ আহিছে। তাৰপিছতো গুজৰাট মডেল এইবিলাক লৈ ফূৰ্তি ফাৰ্তাৰ কোনো যুক্তি নাইকিয়া। বিজেপিৰ একজন নেতাৰ মোৰ সদায় ভাল লাগে, এতিয়ালৈকে ভাল লাগে, পিছলৈ কি হয় নাজানো, তেওঁ হ'লগৈ নীতিন গাডকাৰী। নীতিন গাডকাৰী কিন্তু মাজে সময়ত কিছু কিছু আচল কথা, অপ্ৰিয় সত্য কথাবিলাক কিন্তু কৈ দিয়ে, আৰু বিজেপি এইটো থণ্টেকতো পৰে। কিন্তু তেওঁলোকৰতো লাজ চৰম নাই। তেওঁ ৰিচেণ্টলি আপুনি অসমৰ পেপাৰবিলাকতো পাব, তেওঁ খুব একদম যোৱা কেইদিন আগতে তেখেতে কৈছে যে ভাৰতবৰ্ষৰ মানে মানুহবিলাকৰ যি আৰ্নিং, যি ইনকাম, সেইটো কিন্তু দিনে দিনে কমি আছে, আৰু দৰিদ্ৰতাটো কিন্তু বাঢ়ি আছে। আৰু যি টোটাল সম্পদ মানে আপোনাৰ মুষ্টিমীয় কিছু মানুহৰ হাততে আছে। তেওঁ মুষ্টিমীয় বুলি কওঁতে তেওঁতো আৰু আদানী আম্বানী ক'ব নোৱাৰিব, অলপ বেছি, কাৰণ আদানী আম্বানী সম্পৰ্কে ক'বলৈ ডাইৰেক্ট নাম লৈ ক'বলৈ গ'লেতো গোটেই আপোনাৰ RSS হেডকোৱাৰ্টাৰ বা বিজেপিৰ বাজপেয়ী ভৱন চব হিলি যাব, ভূমিকম্প আহি যাব। তেখেতে কৈছে, কিন্তু সেইটো বেলেগ কোনো ৰাহুল গান্ধীয়ে কোৱা নাই, সেইটো কিন্তু স্বয়ং মানে একদম বৰিষ্ঠ নেতা নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে যে আৰ্থিক অৱস্থা বেয়া ফালে গৈ আছে, আৰু খুব সীমিত মানুহৰ হাতত যি সম্পদ, তাৰ কিন্তু পৰিমাণ দিনে দিনে বাঢ়ি আছে। গতিকে ভিডিঅ' যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব, আনকো এইটোৰ পৰা ডেপ্ৰাইভ হ'ব নালাগে, কিছু কথাটো নতুনকৈ জানিব পাৰিব। কাৰণ হয়তো অসমৰ নিউজ চেনেলেও ক'ব পাৰে যে বন্ধ হৈছে, কিবা কিবি অলপ পটাপট কিবা ক'ব, কিন্তু উইথ ফেক্টছ এণ্ড ফিগাৰ্ছ নক'ব। তো আমি যিমানখিনি পাৰোঁ কাভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এইটোক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।